ৰাতি টোপনি যোৱালৈকে এই কথাবিলাক ভালকৈ চিন্তা কৰক যে সঁচাকৈ আমি মানে কি কৰি আমাৰ জীৱনটো কলৈ লৈ গৈ আছোঁ আজি ঘৰৰ মানুহ কিমান অশান্তিত আছে ইয়াত যিসকল আছে আজি যিসকল পেচেণ্ট ইয়াত আছা ঘৰৰ মানুহবিলাক শান্তিত আছে নেকি মই ঘৰত মাছ মাংস খাই আছো আৰু মোৰ ল'ৰাটোৱে কি কৰি আছে মোৰ অনবৰত এটা চিন্তা থাকিব আজি আমাৰ ল'ৰা ছোৱালীয়ে পঢ়ি আছে বাহিৰত আছে হোষ্টেলত আছে কৰবাত আছে আমি চিন্তা কৰি আছো আমি ঘৰত এনেকৈ আছো মোৰ ল'ৰাটোৱে বা খাইছে নে নাই পঢ়িছে নে নাই এটা চিন্তা কৰি আছো যিসকলে ইয়াতো দিছে সেইসকল মাক দেউতাকে এনেকৈ চিন্তা কৰি আছে কোনো নাভাবিবা যে মোক ইয়াত দি পেলাই মোৰ মা দেউতা বৰ আৰামত খাই আছে ঈদৰ সময়ত যদি মা দেউতা খবৰ লোৱা নাই মনত ৰাখিব লাগিব কিমান দুখ কান্দি আছে ভিতৰত নিশ্চয় মাকজনীয়ে কান্দি আছে নিশ্চয় বাবাজনে কান্দি আছে কিন্তু কিহৰ কাৰণে দিছে যে মই কন্ট্ৰল কৰিব পৰা নাই ভাল হওক গতিকে আজি মনটো তলপ মানে আহিছে নাই ভাল হোৱাৰ হেৰিটো আহিছে নাই চিন্তাটো আহিছে নাই কিমান দিন হলে 40 দিন আৰু যিসকল মুছলিম আছে এটাতো হেৰি আছে যে তবলিগত যায় যে কেতিয়াবা মানুহে বেয়া বস্তু যদি ধৰি দিয়ে ভাল হ'বলৈ কি কৰে ডাইৰেক্ট তবলিগত গুচি যাব লাগে তেতিয়া মানে ধৰ্মৰ মানে গুচি গ'লে দিন ৰাতি আৰু সেইবিলাক সেই চিন্তাতে থকা যায় এইবিলাক বস্তুৰ পৰা মানুহ আঁতৰি যায় মোৰ ওচৰত বহুত মানে কেতিয়াবা মাইকী মানুহ সিদিনাখন এজনী আহিছে তাৰ হাজবেণ্ডটো এনেকুৱা মানে মাকজনী উমানে ক'ৰবাত তাত কাম কৰে বিদেশত থাকি পইচা পঠায় আৰু ল'ৰাটোৱে একো কাম নকৰি পেলাই সি এইবিলাক মদ ভাং এইবিলাক খাই থাকে তাৰপিছত মোক পৰামৰ্শ দেখিছে তবলিগত পঠাই দিওঁ যোৱাকালি বাইদেউ কোনোবা ডক্টৰ এজনে কৈছিলে মানে বিদেশৰ কাৰণে মানুহজনীয়ে কান্দিছে মানে ৰাখিব লাগে গতিকে এইবিলাক বস্তু আৰু আপোনালোকে হেৰি নকৰিব আৰু আমিও আশা কৰিছো এই ৰিহাব চেণ্টাৰ বিলাক আৰু বন্ধই হওক এইবিলাকত যাতে আৰু কোনো ল'ৰা ছোৱালী আহি থাকিব লগা নহয় তেওঁলোকে যদি চলাই আছে চবেই আমি মনে মনে সেইটো কামনা কৰিছো যে এই চেণ্টাৰবিলাক অন্তত বন্ধ হ'ব এইবিলাক বন্ধ হ'ব এইবিলাক সমাজৰ কাৰণে এটা ব্যাধি হয় ৰোগ এণ্টি ড্ৰাগছ আৰু ড্ৰাগছ জীৱন দায়িনী ড্ৰাগছো আছে আৰু জীৱন ঘাতক ড্ৰাগছো আপোনালোকে গ্ৰহণ কৰি আছে ডক্টৰৰ ওচৰত যিবিলাক মেডিচিন যে আছে সেইবিলাকো এটা ড্ৰাগছ হয় কিন্তু সেইবিলাকে কি কৰে জীৱন ৰক্ষা কৰে আৰু এইটো ড্ৰাগছে কি কৰে জীৱন ধ্বংসৰ বাহিৰে বেলেগ একো নাই ধ্বংস চকুৰ সন্মুখত খালি ধ্বংস আৰু বেলেগ একো নাই কোৰ্টত ইমান সৰু সৰু ল'ৰাবিলাক যে আহি বেয়াই লাগে জেলত দিন কি দিন বছৰ ধৰি জেলত আছে বেয়া লাগে দেখি এইবিলাকৰ জীৱনটো এনেই নষ্ট হৈ আছে গতিকে এতিয়াৰ পৰা ভাল হোৱাৰ চেষ্টা কৰিব সকলোকে ধন্যবাদ জনাইছো আৰু আশা কৰিছো যাতে আপোনালোকে নিচাৰ পৰা মুক্তি মনত থাকিব জাতীয় সংগীত চবে থিয় হৈ পেলাই এতিয়া জাতীয় সংগীত পৰিৱেশনৰ আমাৰ জাতীয় সংগীত হয় ভাৰতবৰ্ষৰ আৰু জনগণক গোৱাৰ সময়ত সকলো থিয় হ'ব লাগে নহয় জানো আৰম্ভ কৰা আপুনি গাই যদি আমি হেৰি কৰি দিম লগত চবে আৰু নহ'লে জনগণক কৈ থাকিব কাৰণ সেইটো চবে নোৱাৰিব